নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো কনসেপ্ট অফ ডেভেলপমেন্টাল সাইকোলজিৰ বিষয়ে এই ভিডিঅ'টো বিশেষকৈ বিএড পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ কাৰণে বহুত উপকৃত হ'ব ইয়াৰ উপৰিও বিএ আৰু এমএত এডুকেশ্যন সাবজেক্ট লৈ পঢ়া ল'ৰা-ছোৱালীৰ কাৰণেও বহুত উপকৃত হ'ব আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সো আৰম্ভ কৰিবলৈ গৈ আছো ভিডিঅ'টো ডেভেলপমেন্টাল সাইকোলজিত দুটা ওয়ার্ড আছে প্ৰথম কি দুটা ওয়ার্ড আছে এটা হৈছে সাইকোলজি আনটো হৈছে ডেভেলপমেন্ট এতিয়া আমি সাইকোলজি মানে কি চাও সাইকোলজি হৈছে the scientific study of the human mind and its function, especially those affecting behavior in a given context. মানে মানুহৰ মাইন্ড আৰু ইয়াৰ ফাংশন বুৰক scientifically study কৰা মানে এটা systematic mannerত study কৰা জিনবোৰে নেকি মানুহৰ behavior changes আনিব পাৰে আনটো হৈছে development. It means a progressive series of changes that occurs as a result of maturation and experience. Development to hoise eta progotishil poriborton jitu niki amar poripokkota mane maturation aru obhiggota mane experience or pora ahe hetu hoise development এতিয়া দুটা আমি সেপাৰেটলি গম পালো সাইকোলজি আৰু ডেভেলপমেন্ট মানে কি এটা যদি আমি চাও দুটাক একেলগ কৰি দিও একেলগ কৰিলে কি হ'ব ডেভেলপমেন্টাল সাইকোলজি is a branch of psychology that with wide scope which studies how children and adults grow and change over time যেহেতু সাইকোলজি এটা vast subject হয় তাৰে এটা পার্ট হে হইছে জাস্ট এটা ব্রাঞ্চ বা এটা পার্ট এটা পোরশন হয় ডেভেলপমেন্টাল সাইকোলজি আৰু এইটোৱে কি অধ্যয়ন কৰে চিলড্ৰেনৰ পৰা আৰম্ভ কৰি এডাল্টস আৰু ইহতৰ চেঞ্জেছবোৰ সময়ৰ লগে লগে যোনবোৰ চেঞ্জেছ আহে কেৱল চিলড্ৰেনৰ পৰা আৰম্ভ কৰি এডাল্টছলৈকে সকলোবোৰ চেঞ্জেছ ষ্টাডি কৰে এই ডেভেলপমেন্টাল সাইকোলজি ব্ৰাঞ্চটোৱে এতিয়া আমি চাও এটা ডেফিনেশন ইয়াৰ ইবি হাৰলক নামৰ এজন সাইকোলজিস্টে ডেফিনেশন দিছিলে যে developmental psychology is the branch of psychology that studies intra-individual changes and inter-individual changes এতিয়া intra আৰু inter-individual এই দুটা কি intra-individual changes হৈছে এনেকুৱা changes যোনবোৰ নিকি within the same person এজন মানুহৰ ভিতৰতে হোৱা চেঞ্জেছবোৰ যেনেকৈ এটা এক্সাম্পল পৰা আমি বুজিলো যে ধৰক এটা জোকস কৈ আছে কোনোবাই জোকসটো শুনোতে এজন মানুহে প্ৰথমবাৰ শুনোতে জোকসটো যিমান মন খুলি হাঁহিব সেই সেম জোকসটোকে সেকেন্ড টাইম যদি শুনে তেওঁ ইমান নাহাহে অলপ হলেও কমকে হাঁহিব ঠিক তেনেকৈ যদি আমি সেকেন্ড টাইম নহয় থাৰ্ড টাইম এই সেম জোকটোকে কও তেওঁ আৰু কমকে হাঁহিব বা এফৰ্টস কম দিব শুনোতে ইমান পেশেন্টলি নুশুনিব ঠিক তেনেকৈ মানে আমি ক'ব পাৰো যে এজন মানুহৰ ক্ষেত্ৰত তেওঁৰ বিহেভিয়াৰ কি হৈ আছে চেঞ্জেছ হৈ আছে টাইমৰ লগে লগে আনটো আছিল কি আমাৰ ইন্টাৰটোত আহে এটো দুজন বা তাতকে বেছি ব্যক্তিৰ মাজত হোৱা চেঞ্জেছবোৰ এটো এটা এক্সাম্পলেৰে বুজিলো যেনেকৈ নেকি ধৰক এজন মানুহে সায়েন্সৰ ষ্ট্ৰীমৰ যোনবোৰ সাবজেক্ট ফিজিক্স হওক কেমিষ্ট্ৰি হওক বায়োলজি এইবোৰ বেছি ভাল পায় অধ্যয়ন কৰি আৰু আনজন আছে ধৰক আৰ্টছৰ সাবজেক্টবোৰ যেনে এডুকেশ্যন পলিটিক্যাল সায়েন্স এনেকুৱাবোৰ তেওঁ ভাল পায় এইটো হৈছে কি inter individual changes এতিয়া ইন্টাৰ আৰু ইন্ট্ৰা এই দুইটাৰ বিষয়ে ষ্টাডি কৰে কোনে ডেভেলপমেন্টাল
সাইকোলজি ইয়াৰ উপৰিও আৰু কি কৰে কৈছে its task is not only description but also explication of age-related changes in behavior in terms of antecedent and consequent relationship. Antecedent আৰু consequent হৈছে এনেকুৱা যিটো নেকি মানুহ এজনে তেওঁৰ বিহেভিয়াৰটো শ্ব' কৰাৰ ঠিক আগমুহূৰ্তত আৰু ঠিক পিছ মুহূৰ্তৰ যিটো ৰিলেশ্যন সেইবোৰৰ বিষয়েও কোনে ষ্টাডি কৰে এই ডেভেলপমেণ্টেল সাইকোলজি ষ্টাডি কৰে এইটো কোনে কৈছিলে E.B. হাৰ্লক নামৰ এজন সাইকোলজিষ্টে কৈছিলে এতিয়া আমি চাওঁ স্কোপ অফ ডেভেলপমেণ্টেল সাইকোলজি মানে ফিল্ড অফ ষ্টাডি কিমানখিনি ফিল্ডত কোনবোৰ ফিল্ডত বিশেষকৈ ডেভেলপমেণ্টেল সাইকোলজিয়ে ষ্টাডি কৰে তো কৈছে প্ৰথম অৱস্থাত এই ডেভেলপমেণ্টেল সাইকোলজিটো ইনফেণ্টছ এণ্ড চিলড্ৰেনৰ কাৰণে আৰম্ভ হৈছিল যেতিয়া প্ৰথম অৱস্থাত আৰম্ভ হৈছিল কিন্তু পিছলৈ কি হৈছে the field has expanded to include adolescence adult development aging and entire lifespan মানে একেবাৰে আমাৰ এডোলেসেন্সৰ পৰা আৰম্ভ কৰি এডাল্টহুড আৰু আমাৰ এন্টায়াৰ লাইফ স্পানৰ বিষয়ে ষ্টাডি কৰিছিল এই ডেভেলপমেণ্টেল সাইকোলজিয়ে It is the study of how people change physically, mentally, socially throughout the lifespan. জীৱন কালত এজন মানুহৰ কেনেকৈ ফিজিক্যালি চেঞ্জেছ আহে কেনেকৈ মেণ্টেলি চেঞ্জেছ আহে কেনেকৈ সোশিয়ালি চেঞ্জেছ আহে সেইবোৰৰ বিষয়ে ষ্টাডি কৰা ইন ডিটেইলছত কোনে কাম কৰে এইখিনি ডেভেলপমেণ্টেল সাইকোলজি It also explain how thinking, feeling and behavior changes throughout the life. ইয়াৰ উপৰিও মানুহ এজনৰ বয়স বঢ়াৰ লগে লগে কেনেকৈ তেওঁৰ থিংকিংত চেঞ্জেছ আহে কেনেকৈ তেওঁৰ ফিলিংছবোৰ চেঞ্জেছ আহে কেনেকৈ তেওঁৰ বিহেভিয়াৰত চেঞ্জেছ আহে এইবোৰৰ বিষয়েও ষ্টাডি কৰে ডেভেলপমেণ্টেল সাইকোলজিয়ে তো এইখিনি হৈছে স্কোপ অফ ডেভেলপমেণ্টেল সাইকোলজি এতিয়া নেক্সট আমি চাওঁ 3 মেজৰ ডাইমেনশ্যনছ কি ডাইমেনশ্যনত ষ্টাডি কৰে ডেভেলপমেণ্টেল সাইকোলজিয়ে প্ৰথমটো হৈছে ফিজিক্যাল ডেভেলপমেণ্ট নেক্সট হৈছে কগনিটিভ ডেভেলপমেণ্ট আৰু থাৰ্ডটো হৈছে সোশিও ইমোশনাল ডেভেলপমেণ্ট এতিয়া ফিজিক্যাল ডেভেলপমেণ্টত কি আহিব পাৰে যেনেকৈ নেকি ধৰক মটৰ স্কিলছ এক্সিকিউটিভ ফাংচনছ এইখিনি আমাৰ ফিজিক্যাল ডেভেলপমেণ্টত আহিব পাৰে আকৌ কগনিটিভ ডেভেলপমেণ্টত চাওক moral understanding language acquisition এইবোৰ আমাৰ ক'ত আহি যাব কগনিটিভ ডেভেলপমেণ্টত আহি যাব আৰু social change personality emotional development self concept identity formation এই গোটেইখিনি আহি যাব আমাৰ socio emotional ডেভেলপমেণ্টত এই গোটেইবোৰৰ বিষয়ে ষ্টাডি কৰে অধ্যয়ন কৰে আমাৰ ডেভেলপমেণ্টেল সাইকোলজি নেক্সট চাওঁ আমি নেচাৰ ভাৰ্চেছ নাৰ্চাৰ ইয়াতে দুটা টাৰ্ম আছে নেচাৰ এণ্ড নাৰ্চাৰ কৈছে ডেভেলপমেণ্টেল সাইকোলজি এক্সামাইন্স দি ইনফ্লুৱেঞ্চেছ অফ নেচাৰ এণ্ড নাৰ্চাৰ অন দি প্ৰচেছ অফ হিউমেন ডেভেলপমেণ্ট এতিয়া প্ৰথম ৱৰ্ডটো নেচাৰ মানে কি নেচাৰ হৈছে যোনবোৰ নেকি বায়'লজিকেল মেচুৰেশ্যন বা জেনেটিক ইনহেৰিটেঞ্চ যাক আমি বংশগত চৰিত্ৰ ক'ব পাৰোঁ বংশগত চৰিত্ৰবোৰৰ বিষয়ে অধ্যয়ন কৰে কোনে এই ডেভেলপমেণ্টেল সাইকোলজি ইয়াৰ উপৰিও এনভাইৰনমেণ্টেল ফেক্টৰ্ছ বা এক্সটাৰ্নেল ফেক্টৰ্ছ যোনবোৰ আছে সেইবোৰৰ বিষয়েও ষ্টাডি কৰে কোনে এই ডেভেলপমেণ্টেল সাইকোলজিয়ে এতিয়া এনভাইৰনমেণ্টেল ফেক্টৰ্ছৰ এইবোৰত কি আহিব পাৰে আমাৰ প্ৰথমটো ধৰক এক্সপেৰিয়েন্স তাৰপিছত এক্সপ'জাৰ আৰু most ইম্পৰ্টেণ্টটো হৈছে এডুকেশ্যন এতিয়া আমাৰ যে মানুহৰ বয়স বঢ়াৰ লগে লগে জীৱনকালত যিমানখিনি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰ ফলস্বৰূপে তেওঁৰ বিহেভিয়াৰত নিশ্চয় কিবা নহয় কিবা চেঞ্জেছ আহিব সেইটো কৈছে এক্সপেৰিয়েন্সৰ থ্ৰুদি যিখিনি আহে এক্সপ'জাৰ এতিয়া সকলো মানুহে সমান ফেচিলিটি নাপায় সমান এক্সপ'জাৰ নাপায়
তো যি যেনেকৈ এক্সপ'জাৰ পাইছে তেওঁৰ সেইটো হিচাপতে তেওঁৰ বিহেভিয়াৰত চেঞ্জেছ আহিব জীৱনকালত। আৰু এডুকেশ্যনটো হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট। এডুকেশ্যনে মানুহৰ বিহেভিয়াৰত এটা ডাঙৰ চেঞ্জেছ আনিব পাৰে। এই গোটেইখিনিও ষ্টাডি কৰে কোনে? ডেভেলপমেণ্টেল চাইক'লজিয়ে। এতিয়া আমি এই গোটেইখিনিৰ পৰা কি ছামাৰাইজ কৰিব পাৰোঁ? এইটোৱেই আমি ক'ব পাৰোঁ যে ডেভেলপমেণ্টেল চাইক'লজি হৈছে এটা চাইণ্টিফিক ষ্টাডি অফ হিউমেন ডেভেলপমেণ্ট অভাৰ এণ্টায়াৰ লাইফ স্পান of human beings aimed at describing, explaining and optimizing the process of human growth and development along with the host of associated factors. Consequently, এইটোৱে আৰু কি কৰে? It aims at devising methods of studying human development as they evolve over time and gathering data about individual development and different stages, backgrounds, and personalities, and developing a theoretical framework that can give an explanation for observed behavior and progressive changes over time. ইয়াৰ পৰা আমি এইখিনিকে সামাৰি বা কনক্লুড কৰিব পাৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাইছে। সকলোকে ধন্যবাদ থাকিল। থেংক ইউ।